যদি আমি জাতীয় সংগীত যদি এইখিনি সময়ত পতাকা উত্তোলন কৰি থকা সময়ত আমি জাতীয় সংগীত যদি পৰিৱেশন কৰিব পাৰোঁ ভূপেনে, তেতিয়াহ'লে আমি এজন ঘোষকৰ ব্যৱস্থা কৰিছোঁ। অলপ দি পেলাই আমি তেখেতসকলক যোৱাৰ ব্যৱস্থা কৰি দিব পাৰোঁ। গতিকে ৰাতিপুৱাৰ শ্ৰদ্ধাঞ্জলি আমাৰ গছপুলি ৰোপণৰ কাৰ্যসূচী, গতিকে গছপুলি কাৰ্যসূচীটো আমাৰ SAB বৰ্তমান যিখন হাইস্কুল এইটো হাই মাদ্ৰাছাৰ পৰা ৰূপান্তৰিত হৈ হ'ল। আমি বৰ আনন্দ অনুভৱ কৰিছোঁ যে 50 বছৰ অতিক্ৰম কৰাৰ পিছত সমূহ শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন আৰু সমূহ ৰাইজ, ছাত্ৰ ছাত্ৰী, নপুৰণি ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই যোৱা সকলোৱে লগ লাগি খুব আনন্দেৰে সৈতে সোণালী জয়ন্তীটো উদযাপন কৰিব মানস কৰিছে। বছৰজোৰা কাৰ্যসূচী আমি ঠিক কৰিছোঁ। 2025 1 এপ্ৰিলৰ পৰা 2026 1 এপ্ৰিললৈ বছৰজোৰা বিভিন্ন কাৰ্যসূচী হ'ব। অহা 5 আৰু 6 এপ্ৰিল তাৰিখে ইয়াৰ উদ্বোধনী অনুষ্ঠানটোৰ আমি আয়োজন কৰিছোঁ সোণালী জয়ন্তী বৰ্ষৰ। গতিকে আমি আশা কৰিছোঁ সকলোৰে সহযোগিতাত অনুষ্ঠানখন আকৌ আগলৈ আগবঢ়াই নিয়াৰ চিন্তা এটা আমি কৰিছোঁ। বৰ্তমান সময়ত ৰাজহুৱা শিক্ষানুষ্ঠানবোৰৰ বৰ দুৰ্যোগ হৈছে। সেই দুৰ্যোগৰ মুহূৰ্তত আমি অকণমান কঁকালত টঙালি বান্ধিছোঁ যাতে ৰাজহুৱা শিক্ষা অনুষ্ঠানক ভাল কৰি জনমানসত তাৰ এটা ভাল মনোভাৱ এটা আমি দিব পাৰোঁ আৰু শিক্ষা অনুষ্ঠানখনে নিজৰ যিটো পূৰ্বৰ মৰ্যাদা সেইটো অক্ষুণ্ণ ৰাখিব পাৰে। আমি এইকাৰণে আনন্দ অনুভৱ কৰোঁ যে আমাৰ ইয়াৰ পৰা 4জন ছাত্ৰই সদৌ অসমৰ ভিতৰত স্থান লাভ কৰিছে। গতিকে সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু আমি বিচাৰোঁ যে এই যিটো প্ৰতিষ্ঠা এইটো যাতে সদায় বৰ্তি থাকে, সেইটোকে উদ্দেশ্য আমগত ৰাখি আমি এই সোণালী জয়ন্তীটো উদযাপন কৰিব খুজিছোঁ। এইটো কোনো ৰং ৰহস্যৰ কথা নহয়। স্মৰণিকা এখন আমি উন্মোচন কৰিম। মূল স্মৰণিকাখন হ'ব 26ত, কিন্তু এইটো উদ্বোধনী অনুষ্ঠানৰ আমি যিখন আমাৰ শিক্ষা অনুষ্ঠানখনৰ যিটো ইতিহাস, ছাত্ৰ ছাত্ৰীৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰিমাণেৰে সৈতে গোটেইখিনি সংযোজন কৰি আমি স্মৰণিকা এখন 6 তাৰিখে আমি উন্মোচন কৰিম। আমাৰ যি সোণালী জয়ন্তী উদযাপন কৰিব ওলাইছোঁ, ইয়াত সকলো পক্ষৰে আমি সহায় সহযোগিতা পাইছোঁ আৰু আমাৰ এইখন অতি মানে গৌৰৱোজ্জ্বল অনুষ্ঠান। ইয়াৰ পৰা বিগত সময়ত আমাৰ 4টাই মেট্ৰিকত আপোনাৰ ভাল ৰিজাল্ট কৰিছে, ষ্টেণ্ড কৰিছে আৰু বহুত চাকৰিয়ে ইয়াৰ পৰা যিবিলাক ওলাই গৈছে তেওঁলোকে সুন্দৰ চাকৰি পাইছে। আমাৰ উদ্দেশ্য যে এই অনুষ্ঠানখন ডেভেলপ হওক, এই অনুষ্ঠানখন আগৰ ফালে অগ্ৰগতি কৰক, উচ্চতৰ হায়াৰ ছেকেণ্ডেৰীলৈকে যাক, তাৰ বাবে আমি গোটেই আঞ্চলিক ৰাইজে আমি এক মাৰ বান্ধি থিয় দিছোঁ আৰু আমাৰ যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ পৰা আমি যথেষ্ট সহায় সহযোগিতা পাইছোঁ। আমি এটা আশা ৰাখিছোঁ যে আমি মিনিষ্টাৰকো অলৰেডি আমি জনাইছোঁ, চিএমক কৈছোঁ যে আমাৰ এটা মানে ঘৰৰ কাৰণে আৰ্থিক আমি অনুদান বিচাৰিছোঁ। তেখেতে আমাক কৈছে যে যিকোনো প্ৰকাৰে এটা ভাল এটা ঘৰ এটা আমাক দিয়াৰ কথা কৈছে। গতিকে আমি এটা আশা ৰাখিছোঁ স্কুলখন দিনক দিনে ডেভেলপ হ'ব। আমি এই সুযোগতে এই যে সোণালী জয়ন্তী পাতিম, ইয়াৰ জৰিয়তে আমি ৰাইজক জনাব বিচাৰিছোঁ যে আমি SAB হাই মাদ্ৰাছা বা হাইস্কুল, এতিয়া আচলতে এইটো হাইস্কুল হৈছে চৰকাৰৰ মতে, আগতে হাই মাদ্ৰাছা আছিলে, এটা হাইস্কুল কৰিছোঁ এইটো আমাৰ চৰকাৰৰ অনুদান মতে। এতিয়া আমি হাইস্কুলৰ পৰা আমি অলৰেডি ভাল টিচাৰবিলাক আহিছে ইয়াতে। সমূহ অসমবাসী ৰাইজক ঈদ উল ফিতৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে হাজো ৰাজচক্ৰৰ অন্তৰ্গত আলিকাষত অৱস্থিত SAB হাই মাদ্ৰাছাই ইতিমধ্যে গৌৰৱময় 50 বছৰ অতিক্ৰম কৰিব ওলাইছে। অহা 1 তাৰিখত আমি 50 বছৰত ভৰি দিম আৰু এই গৌৰৱখনটো চিৰস্থায়ী কৰিবলৈ আমি অহা 5 আৰু 6 এপ্ৰিল তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। প্ৰথম দিনা কাৰ্যসূচী মাৰাথান দৌৰেৰে আৰম্ভ হ'ব আৰু 6 তাৰিখ দেওবাৰৰ যিটো কাৰ্যসূচী আছে, কাৰ্যসূচী ৰাতিপুৱা 10 বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ হ'ব আৰু দুপৰীয়া 2 বজাত আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব আৰু সিদিনা গধূলি আমাৰ সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ হ'ব। গতিকে এই 2টা দিনৰ কাৰ্যসূচীত আমি সমূহ অসমবাসী ৰাইজৰ লগতে দাঁতিকাষৰীয়া যিখিনি আমাৰ শুভ চিন্তক আছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, সমাজৰ সকলো স্তৰৰ মানুহকে আমি আহ্বান জনাইছোঁ। আমাৰ